আজিকালি মানুহে কি ক'ব, সমাজে কি ক'ব সেইটো ভাবি একো লাভ নাই। কাৰণ মানুহে কষ্ট কৰি দুটকা উপাৰ্জন কৰাটো কিছুমানৰ হজম নহয়। কিছুমান মানুহে গাহৰি পুহিছে, হাঁহ-কুকুৰা পুহিছে, তেওঁলোকৰ ঘৰখন চলাই আছে। তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে। কিন্তু আমাৰ কিছুমান মানুহৰ, কিছুমান সমাজৰ সেইবোৰ হজম নহয়। তেওঁলোকক এঘৰীয়া কৰি থৈছে। কিছুমানে তেওঁলোকৰ ঘৰলৈ মানুহ অহা বন্ধ কৰিছে। গতিকে সেয়াই সমাজ। মানুহে কষ্ট কৰি কিবা এটা উপাৰ্জন কৰিছে, সেইটোও দেখিব নোৱাৰে। গতিকে সমাজ বা মানুহে কি ক'ব সেইটো ভাবি পেলাই লুকাই থাকি একো লাভ নাই। নিজে কষ্ট কৰক, নিজে দুটকা উপাৰ্জন কৰক। আপোনাৰ তাত টকা আহক, টকা আহিলে চব আহিব। কিন্তু থাককচোন আপোনাৰ লগত, তেতিয়া আপুনি ভাল। কিন্তু আপুনি যদি টকা নাথাকে, দুখীয়া, তেনেহ'লে আপোনাৰ সকলো বেয়া। আপুনি কিবা এটা যদি কৰিবও যায়, সেইটো বেয়া আপোনাৰ বাবে। গতিকে সমাজে কি ক'ব সেইটো ভাবি একো লাভ নাই আজিকালিৰ দিনত।